নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ' এটা আপোনালোকক স্বাগতম জনাইছোঁ। সো মই অকল ভেটেনাৰী ডিপাৰ্টমেণ্ট আছাম ইয়াৰ ফালৰ পৰা এটা VFA সম্পৰ্কে এটা নতুন নটিফিকেশ্যন আপডেট মুকলি কৰিছে। তাতে কি কৈছে আপোনালোকৰ সৈতে ভিডিঅ'টো ডিছকাশ্যন কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা নিশ্চয়কৈ শেষলৈকে চাই থাকিব আৰু প্ৰথমবাৰৰ বাবে যদি চেনেলটো ভিজিট কৰিছে আগন্তুক ইনফৰমেশ্যনসমূহ পাই থাকিবলৈ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। সো ইয়াৰ নটিফিকেশ্যনটো আপোনালোকে চাব পাৰে 3 তাৰিখে ইস্যু কৰিছে, কিন্তু ৱেবছাইটত আপডেট কৰি দিছে যোৱাকালি অৰ্থাৎ 4 মাৰ্চ তাৰিখে। আৰু ইয়াতে কৈছে যে এডভাৰ্টাইজমেণ্ট অৰ্থাৎ যিটো 445টা ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট VFAৰ যিটো আছিলে সেই সম্পৰ্কে ইয়াত এডভাৰ্টাইজমেণ্ট প্ৰকাশ কৰিছে। ইয়াতে কোনসকল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু সকলো ক্ৰাইটেৰিয়া সম্পৰ্কে মই আগৰ ভিডিঅ'ত জনাইছিলোঁৱে। VFA কোৰ্চটো কৰা হ'ব লাগিব, 1 বছৰৰ ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট কোৰ্চটো কৰা হ'ব লাগিব। আৰু বহুতে সুধি থাকে ইয়াৰ বাবে চিলেকশ্যন প্ৰচেছটো কেনেকৈ হয়। চাওক, ইয়াৰ চিলেকশ্যন প্ৰচেছটোৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰথমতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে ইয়াতে ছায়েন্সৰ বেকগ্ৰাউণ্ডৰ পৰা পাছ কৰা হ'ব লাগিব। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি ছাবজেক্ট কম্পালচাৰি থাকিব লাগিব। আৰু ইয়াতে আপোনালোকৰ এই 3টা মিলাই পাৰ্চেণ্টেজটো ধৰা হয় আৰু প্লাছ ইয়াতে এটা ভাইভা টেষ্ট লোৱা হয়। এই PCBৰ পাৰ্চেণ্টেজ প্লাছ ভাইভা এনেকৈ আপোনালোকৰ ইয়াতে নাম শ্বৰ্ট লিষ্টেড কৰি চিলেকশ্যন লোৱা হয়। কোনো ধৰণৰ ইয়াতে ৰিটেন এক্সামিনেশ্যন নহয়। ইয়াতে আপোনালোকৰ PCB প্লাছ ভাইভা মাৰ্কছৰ ওপৰত পাৰ্চেণ্টেজটো ডিপেণ্ড কৰে চিলেকশ্যনৰ ক্ষেত্ৰত। এপ্লাই কৰাৰ বাবে ইয়াতে প্ৰথমতে 6 মাৰ্চ লাষ্ট ডেট দিয়া হৈছিলে, কিন্তু ইয়াতে এডভাৰ্টাইজমেণ্ট কৰাৰ কাৰণে এইটোৱে যে ইয়াতে ডেটটো বঢ়াই দিয়া হৈছে। ডেটটো 6 মাৰ্চৰ পৰা বঢ়াই 18 মাৰ্চলৈকে আবেলি 5 বজালৈকে ৰখা হৈছে। যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই, যিসকলে কৰিছে তেওঁলোকৰতো হৈ গ'ল। যিসকলে এতিয়ালৈকে কৰা নাই, এতিয়া আপোনালোকে 18 মাৰ্চলৈকে টাইম পাব। ইয়াতে ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে কম্পিউটাৰ দোকানত বা গুগলৰ পৰা ডাউনলোড কৰি ওলাই ল'ব পাৰিব। তাতে নিজৰ যিবিলাক ডকুমেণ্ট আছে, মাৰ্কশ্বিট বা VFA যিটো 1 ইয়াৰৰ যিটো চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেট সকলো জেৰক্স কৰি এনভেলপৰ ভিতৰত ভৰাই তাতে আপোনালোকে 5 টকা নাইবা 10 টকাৰ টিকট এটা লগাব। তাৰপিছত আপোনালোকে বাই পষ্টতো পঠাব পাৰে নাইবা নিজে গৈ ড্ৰপ বক্সত দি আহিব পাৰে। যিটো আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন শুড বি এড্ৰেছ টু দ্য ডিৰেক্টৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্ট আছাম চেনিকুঠি গুৱাহাটী 781003 বা ড্ৰপ বক্সত আপোনালোকে গৈ দি আহিব পাৰে। টাইমটো 18 মাৰ্চলৈকে বঢ়াই দিয়া হৈছে। আৰু এই কেণ্ডিডেটসকলক কিছুদিনৰ ভিতৰতে এপইণ্টমেণ্ট দিয়া নটিছো মুকলি কৰিব আৰু এপইণ্টমেণ্টো দিয়া হ'ব। আৰু বহুতে মোক কমেণ্ট কৰি থাকে যে ইয়াৰ নতুন VFA কোৰ্চ কৰাৰ বাবে ইয়াতে এডভাৰ্টাইজমেণ্টখন কেতিয়া মুকলি কৰিব। চাওক, মই আপোনালোকক ডাইৰেক্ট একজাক্ট ডেটটোতো মই ক'ব নোৱাৰোঁ, কিন্তু আপোনালোকক এইখিনি নিশ্চয় ক'ব পাৰোঁ যে যিসকল কেণ্ডিডেটে ইতিমধ্যে চাওক কোৰ্চবিলাক কৰা আছিলে কমপ্লিট হ'লে, তেওঁলোকৰতো এপইণ্টমেণ্ট প্ৰচেছ এতিয়া এইখিনিতে আপোনালোকক কমপ্লিট হৈ গ'লে। তো এতিয়া নিশ্চয়কৈ নতুন পোষ্ট ওলোৱাৰ আমি আশা কৰিব পাৰোঁ আৰু অতি সোনকালে নিশ্চয়কৈ ওলাব লাগে বুলি এটা ধাৰণা কৰিব পাৰোঁ। কিন্তু আপোনালোকক মই একজাক্ট ডেট কমিট কৰিব নোৱাৰোঁ কোনো পধ্যেই। তো যেতিয়া আহে মই আপোনালোকক নিশ্চয়কৈ জনাম। আপোনালোকে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। ভিডিঅ'টো ইমানেই আছিলে। নিশ্চয়কৈ ভিডিঅ'টোত লাইক এটা কৰি ৰাখিব, নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিব যদি পাৰে। থেংক ইউ।